মেলাত অহাৰ সৌভাগ্য হ'ল। এই জোনবিল মেলাই তিৱা জাতিৰ সাতাম পুৰুষীয়া সমন্বয়, একতা আৰু এটা অতি অৰ্থবহ অৰ্থনৈতিক ব্যৱস্থাক প্ৰতিনিধিত্ব কৰে। জোনবিল মেলাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। আজিও মৰিগাঁৱৰ কেবিনেটে জোনবিল মেলা ক্ষেত্ৰৰ প্ৰসাৰৰ বাবে 5 কোটি টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মই বিশ্বাস কৰোঁ যে এই মেলাৰ ঐতিহ্য পৰম্পৰাক আমি সকলোৱে মিলি ৰক্ষাও কৰিম আৰু ইয়াক এটা সমগ্ৰ দেশতে প্ৰচাৰ কৰাৰ বাবে আমি প্ৰচেষ্টা চলাম। মেলাত অহাৰ সৌভাগ্য হ'ল। এই জোনবিল মেলাই তিৱা জাতিৰ সাতাম পুৰুষীয়া সমন্বয়, একতা আৰু এটা অতি অৰ্থবহ অৰ্থনৈতিক ব্যৱস্থাক প্ৰতিনিধিত্ব কৰে। জোনবিল মেলাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। আজিও মৰিগাঁৱৰ কেবিনেটে জোনবিল মেলা ক্ষেত্ৰৰ প্ৰসাৰৰ বাবে 5 কোটি টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মই বিশ্বাস কৰোঁ যে এই মেলাৰ ঐতিহ্য পৰম্পৰাক আমি সকলোৱে মিলি ৰক্ষাও কৰিম আৰু ইয়াক এটা সমগ্ৰ দেশতে প্ৰচাৰ কৰাৰ বাবে আমি প্ৰচেষ্টা চলাম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।